बड़ा फुटिंग है सर, थोड़ा टाइम ज़्यादा लग रहा है। बहुत जाएंगे बताओ की हो আজি আমি নাৰায়ণপুৰ আমাৰ অসামৰিক চিকিৎসালয় নিৰ্মাণ কাৰ্য অগ্ৰগতি বুজ ল'বলৈ আহিছিলোঁ। ইয়াত ত্ৰিবেণী কনষ্ট্ৰাকশ্যনে এই প্ৰজেক্টটো নিৰ্মাণ কৰি আছে। গ্ৰাউণ্ড +4 আমাৰ বিল্ডিং হ'ব আৰু খুব সঠিকভাৱে আগবাঢ়িছে আৰু তেওঁলোকে ডে নাইট কাম কৰি আছে আৰু ৰাইজে যাতে সোনকালে পায় সেইকাৰণে মই ফ্ৰিকুৱেণ্ট ইয়াত ভিজিট কৰি আছোঁ, সময়মতে যাতে ওলায় আৰু বিশেষকৈ এই হস্পিটেলখন খুব সোনকালে যাতে হয় তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ যেতিয়া ইয়াৰ নিৰ্মাণ কাৰ্য তেওঁ কৰকমলৈ আৰম্ভ কৰিছিল তেখেতে ইনচেণ্টিভ এনাউন্স কৰিছিল। যদি কনষ্ট্ৰাকশ্যন গ্ৰুপটোৱে যদি আৰ্লি যদি আমাক হেণ্ডঅভাৰ কৰিব পাৰে তেওঁলোকৰ বাবে 3 কোটি টকা ইনচেণ্টিভ এনাউন্স কৰিছিল। গতিকে সেইকাৰণে ময়ো আহি তেওঁলোকক ইনস্পায়াৰ কৰি থাকোঁ, এনকাৰেজ কৰি থাকোঁ যাতে সোনকালে হয়। আৰু এই হস্পিটেলখন নোহোৱাৰ বাবে আমাৰ সমষ্টিবাসীয়ে সৰু সুৰা কামত কেটলা যাবলগীয়া হয়, গহপুৰ যাবলগীয়া হয়, তেজপুৰ যাবলগীয়া হয়, লখিমপুৰ যাবলগীয়া হয়, যাতে এই সমস্যাটো সোনকালে আমি উৰ পেলাব পাৰোঁ। সেইকাৰণে ক্ষেত্ৰভিত্তিক আজি পৰিদৰ্শন কৰি তেওঁলোকক মই ডিচেম্বৰলৈকে কিমানখিনি আমি যাব পাৰিম, জানুৱাৰীলৈকে কিমান যাব পাৰিম, ফেব্ৰুৱাৰীলৈকে কিমান যাব পাৰিম, মাৰ্চলৈকে কিমান যাব পাৰিম, এপ্ৰিললৈকে কিমানখিনি আমাৰ যাবগৈ সেইখিনি তেওঁলোকৰ পৰা এটা ষ্টেটাছ ৰিপৰ্ট এনেকুৱা ৱৰ্ক প্লেন দিবৰ কাৰণে মই কৈছোঁ। আৰু লেবাৰ যাতে কোনো শ্বৰ্ট নহয় আৰু কোনো যাতে ইয়াত ইছ্যু আহিব নোৱাৰে, ইছ্যু থাকিলে যাতে আমাক কয় যাতে ইছ্যুটো আমি এড্ৰেছ কৰিব পাৰোঁ। আমি যিহেতু ইয়াত যিকেইটা আমাৰ মেগা প্ৰজেক্ট আছিল, বিশেষকৈ মেগা প্ৰজেক্ট আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয় আছিল, মাধৱদেৱ বিশ্ববিদ্যালয় যোৱা জুলাই মাহতে আমি সাজু কৰি ৰাখিলোঁ গ্ৰাউণ্ড +3 সেইধৰণে আমি কলাক্ষেত্ৰতো আজি 2 বছৰ পূৰ্বে আমি ৰাইজলৈ উৎসৰ্গা দিব পাৰিলোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয় ডিচেম্বৰ শেষলৈ ভ্ৰমণ তেখেতৰ সূচী হ'ব বুলি আমি আশা ৰাখিছোঁ। তেখেত আহিলে আমি মাধৱদেৱ বিশ্ববিদ্যালয় ৰাইজৰ বাবে মুকলি কৰি দিম। তেতিয়া আৰু এভাগ আমাৰ ইয়াত স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিল, বিপিয়াৰ ফালে আছিল, আমাৰ নাৰায়ণপুৰ ব্লকত নাছিল, তাতো আমি ইনডোৰ আৰু আউটডোৰ ষ্টেডিয়াম সাজু কৰি ৰাখিছোঁ। তেতিয়া তেখেতৰ যোগেদি আমি তালৈ মুকলি কৰিম। আমাৰ কলাক্ষেত্ৰৰ যিটো চেণ্ট্ৰেলি AC যিটো আমি অডিটৰিয়াম নিৰ্মাণ কৰি আছিলোঁ সেইটো সম্পূৰ্ণ হোৱা পথত সেইভাগো আমি ৰাইজলৈ মুকলি কৰি দিব পাৰিম। ত্ৰিবেণী কনষ্ট্ৰাকশ্যনকো মই অনুৰোধ জনাম তেওঁলোকে যাতে আৰু লেবাৰ আৰু মেচিনাৰী ইয়াত এংগেজ কৰি পিনি যাতে আৰ্লি যাতে কম্পিটিশ্যন কৰিব পাৰে তাৰ বাবে মই তেওঁলোকক অনুৰোধ ৰাখিছোঁ। আৰু একেলগতে স্থানীয় ৰাইজক ত্ৰিবেণী কনষ্ট্ৰাকশ্যনক এই প্ৰজেক্টটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৱে যাতে সহযোগ কৰে। কেতিয়া 2027ত আমি ৰাইজলৈ মুকলি কৰি দিব পাৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।